আচলতে বহুতে ভাল। আজি গণৰাজ্য দিৱস, এক শুভ ক্ষণত আজি এখন নতুন স্কুলৰ শুভাৰম্ভ কৰি আছে। আগতে আছিলে আমাৰ মেডিকেল কলেজৰ ওচৰত, আৰু এইটো এটা খুব ভাল পদক্ষেপ। সমাজত বহুতো কাম হয়, কিন্তু এইটো কিয় ভাল পদক্ষেপ, এওঁলোকে বেলেগ কাম নকৰি পেলাই এখন স্কুল স্থাপন কৰিছে, যাতে এই গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীসকল ভাল শিক্ষা অৰ্জন কৰি অনাগত দিনত দেশৰ নাম সুনাম কৰি আনিব পাৰে। আৰু মই এই চেগতে শিক্ষাখণ্ডৰ লগত জড়িত থকা মোৰ বন্ধুবৰ হাসমত, ৰাছিদুল আৰু অন্যান্য সকলোকে ৰিকুৱেষ্ট কৰিম যাতে ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে, তেওঁলোকে যাতে ভালকৈ শিক্ষা প্ৰদান কৰে। যিহেতু আজি কম্পিটিশ্যনৰ যুগ, আৰু এই সময়ত যদি আমি ভাল শিক্ষা প্ৰদান নকৰোঁ, কোৱালিটি বেছ যদি আমি এডুকেশ্যন প্ৰভাইড নকৰোঁ, তেনেহ'লে খুব টান হৈ যাব। গতিকে এইটো এটা খুবেই ভাল, আৰু আশা কৰিছোঁ ছানফৰ্ড ইংলিছ একাডেমী এটা সময়ত বৰপেটা জিলাৰ ভিতৰত ভাল সুনাম অৰ্জন কৰি আনিব। আচলতে এই ক্ষেত্ৰে এওঁলোকে মেনেজমেণ্টে এটা ষ্ট্ৰিক্টলি কিছু ৰুল নিয়ম নীতি বান্ধি ল'ব লাগিব। কিছুমানে মাত্ৰ বিজনেছ কৰাৰ কাৰণে স্কুল খোলে, যে মই স্কুল এখন খুলিছোঁ, ইমানখিনি টকা অৰ্জন কৰিব, ফিজ ইমানকৈ ধৰিব লাগিব। কিন্তু কি হ'ল, তেওঁলোকৰ সেই ক্ষেত্ৰত যিটো শিক্ষাৰ মানদণ্ড বহুত নিম্ন হৈ যায়। আপুনি ধৰক 1 টকাৰ বস্তু এটা যদি বঢ়াই 1000 টকা কৰে, আপুনি শিক্ষা কি দিব তাতে? তো সেই ক্ষেত্ৰত এওঁলোকক মই ৰিকুৱেষ্ট কৰিম যাতে এই অঞ্চলৰ দৰিদ্ৰ ল'ৰা ছোৱালী বা যিকোনো বৰ্গৰ মানুহে যাতে শিক্ষা লাভ কৰিব পাৰে, সেনেকুৱা এটা ব্যৱস্থা কৰি আগবাঢ়ি গ'লে আশা কৰিম তেনেকুৱা ফেইলৰ নহ'ব। আচলতে এইটো অলপ দীঘলীয়া, আচলতে বহুত টাফ কুৱেশ্যন হয়। এটা এক্সাম্পল আপোনাক যদি দিব বিচাৰোঁ, যে SBI বেংকৰ কথা যদি কয়, আপোনাৰ সকলোৱে গম পায় যে SBI বেংকতে একাউণ্ট খুলিব লাগে, কিন্তু RBI গাইডলাইন্স মতে চব বেংকতে আপুনি খুলিব পাৰে, ছেম ভেলুৱেশ্যনে হয়। ঠিক তেনেকুৱা আচলতে সেইখিনি অকণমান এডভাৰটাইজ বেছি হয়। টাউনত অলপ মানুহখিনি ভাবে যে অলপ বেছি কিবা আছে নেকি, কিন্তু আজিকালি তেনেকুৱা নহয়। টাউনতকৈ গাঁও অঞ্চলৰ স্কুলৰ যি মানে সুনাম, যি ৰিজাল্ট বহুত বেটাৰ, আপুনি কম্পেয়াৰ কৰি চাব পাৰে। গতিকে তেওঁলোকে আৰামছে ইয়াতে আহিব পাৰে। টাউনতে যাব লাগে সেইটো কনচেপ্ট পাহৰি যাব লাগে। এতিয়া ষ্টাফসকলৰতো বহুত বেছি দায়িত্ব আছে। আচলতে আপোনালোকে সমাজত দেখে বহুত ধৰণৰ অসুবিধাও দেখা দিয়ে। মই ষ্টাফসকলক এটা ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিজে কিছুমান ছেক্ৰিফাইচ কৰি হ'লেও শিক্ষা ক্ষেত্ৰতো যাতে স্বাভিমানত কোনো আঘাত নাহানে, সেই ক্ষেত্ৰত কাম কৰি গ'লে হয়। আমাৰ আগৰ স্থান আছিলে বৰপেটা জিলাৰ ভেৰাগাঁও স্থিত গুৰুকুল কলেজৰ অপজিটত, আৰু বৰ্তমান আমি যিটো স্থানান্তৰ কৰিলোঁ এইটো ভাৰত পেট্ৰলিয়ামৰ অপজিটত, মানে ভেৰাগাঁৱে লোকেশ্যন হয়। তাতে আমাৰ ঠাইৰ বহুত অভাৱ, মানে গাৰ্জেনে আমাক যিখিনি ছাপোৰ্ট দিছে সেই অনুপাতে আমাৰ তাতে জাগাৰ বহুত অভাৱ হয়, আৰু ইয়াতে আমি বহুত জাগাৰ মানে আমি লৈছোঁ লিজত, আৰু ইয়াতে লৈ কেনে ইয়াতে আমি পাৰ্মানেণ্ট শ্বিফ্ট হৈছোঁ। এইবাৰ এতিয়ালৈকে ছাত্ৰৰ এডমিশ্যন হোৱা নাই, আমাৰ ফেব্ৰুৱাৰীৰ পৰা জাষ্ট ষ্টাৰ্ট হ'ব, কিন্তু যিটো লক্ষণ দেখা পাইছোঁ যোৱাবাৰতকৈ আমাৰ বহুত বেছি হ'ব। অভিভাৱকসকলক এইটোৱে মানে অনুৰোধ জনাইছোঁ যে যোৱাবাৰ যিটো স্থান আছিলে আমি খেলা ধূলা কৰিব পৰা নাছিলে আমাৰ বাচ্চাকেইটাই, আৰু বৰ্তমান যিটো স্থান হৈছে ইয়াতে খেলা ধূলাৰ জেগা মানে লগতে মানে বাকী সকলো দিশত মানে ইয়াতে মানে ফৰৱাৰ্ড প্লেচ। আৰু শৈক্ষিক মানদণ্ডৰ ক্ষেত্ৰত আমি বৰ্তমান যিটো ষ্টেপ লৈছোঁ, মানে ধৰক ক্লাছ নাৰ্চাৰী LKGত আমি 2জনকৈ ষ্টাফ একেলগে দিওঁ। 9টা বজাৰ পৰা 12টা বজালৈকে একেলগে মানে ক্লাছ কৰে এওঁলোকে, মানে 2টাকৈ ষ্টাফ থাকে। আৰু 12টা বজাত যেতিয়া LKG আৰু মানে নাৰ্চাৰী ছুটি হয়, ছুটি হোৱাৰ পিছত 4টা ষ্টাফ আমাৰ ফ্ৰী হৈ যায়। যোৱাবাৰ যিহেতু আমাৰ ক্লাছ নাৰ্চাৰীৰ পৰা 1লৈকে নাছিল, সেই 4টা ষ্টাফ আৰু UKG আৰু 1ৰ 2জন ষ্টাফ, আমি সেই 6জন ষ্টাফক 12 বজাৰ পৰা 1:40লৈকে মানে এটা স্পেচিয়েল ক্লাছ দিওঁ, যিটো ৰেমিডিয়েল ক্লাছ বুলি কওঁ। আৰু সেই ৰেমিডিয়েল ক্লাছত আমি 3জনকৈ ষ্টুডেণ্ট, এজন বাইদেউৰ নাইবা এজন টিচাৰৰ এগেইনষ্টত দিওঁ। আৰু সেই টিচাৰে 12 বজাৰ পৰা 1:40 বজালৈকে মানে যিখিনি শিকাব সেইটো আমাৰ মেনেজমেণ্টৰ গ্ৰুপত দিব লাগিব, যে এই ষ্টুডেণ্টক আমি এই সপ্তাহত এইখিনি বস্তু শিকালোঁ, আৰু সেই বস্তুখিনি আমি মেনেজমেণ্টৰ ফালৰ পৰা আৰু মানে সোমবাৰ বা মঙলবাৰৰ ভিতৰত সেই টিচাৰৰ সন্মুখত ৰাখি সেই 3জন ষ্টুডেণ্টক, যি 3জন ষ্টুডেণ্টক শিকায় সেই ষ্টুডেণ্টক আমি ব্যক্তিগতভাৱে সোধোঁ যে সেই শিকোৱা বস্তুখিনি ষ্টুডেণ্টে কেপচাৰ কৰিব পাৰিলে না নোৱাৰিলে। যদি নোৱাৰে তেতিয়াহ'লে আমি ষ্টাফক যিখিনি ক'ব লাগে না যিখিনি মানে বুজাব লাগে সেইখিনি বুজাই কেনে ষ্টুডেণ্টে যাতে কেপচাৰ কৰিব পাৰে পৰৱৰ্তী সময়ত, তেনেকৈ আমি চলাই আছোঁ। আৰু আগন্তুক দিনত আমি ৰেমিডিয়েল ক্লাছটো চলাই থাকিম। হয়, এইবাৰ অফাৰ মানে আমি এই ভেৰাগাঁও অঞ্চলৰ মানুহখিনি মধ্য শ্ৰেণীৰ মানুহ, এওঁলোকৰ সুবিধাৰ্থে
আমি নাৰ্চাৰী LKG আৰু LKG এডমিশ্যন ফিজ মাত্ৰ 2500 টকা ৰাখিছোঁ আৰু UKG 3000 আৰু 1, 2, 3 মানে 3500। হয়, মোৰ অনুভৱ খুবেই ভাল বুলি ক'ব লাগিব। মই প্ৰথমতে ধন্যবাদ জনাম যে যিসকল ব্যক্তিয়ে আমাৰ এই অঞ্চলত এই ছানফৰ্ড নামৰ ইংলিছ একাডেমি এখন খুলিলে তেখেতসকললৈ মই প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে জানে জাতি এটা অঞ্চল এটা ডেভেলপ কৰিব হ'লে সেই অঞ্চলত শিক্ষা অনুষ্ঠান লাগিব, কাৰণ শিক্ষা অনুষ্ঠান থাকিলেহে সেই অঞ্চলৰ মানুহখিনি শিক্ষিত হ'ব পাৰিব। গতিকে এই অঞ্চলৰ এটা ডাঙৰ অভাৱ বুলি মই ভাবোঁ যে ইয়াতে কোনো শিক্ষা অনুষ্ঠান নাছিলে। গতিকে এনেকুৱা এটা ইংৰাজী মাধ্যমৰ স্কুল হোৱাৰ কাৰণে এই অঞ্চলৰ মানুহখিনিয়ে অন্তত ইয়াতে লিখা পঢ়া কৰিব পাৰিব। গতিকে এই অঞ্চলৰ ৰাইজকো মই অনুৰোধ জনাম যে এইখন অনুষ্ঠান আমাৰে অনুষ্ঠান, গতিকে এই অনুষ্ঠানখন যাতে আমি ডেভেলপ কৰিব পাৰোঁ, আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক যাতে শিক্ষাৰে শিক্ষিত কৰি ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে মই এই অঞ্চলৰ ৰাইজকো মই অনুৰোধ জনাইছোঁ।